নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ ধৰম পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। বন্ধুসকল, আপোনালোকে চাব পাৰিছে ইয়াতে লৈ আহা এয়া ইনকুবেটৰ মেচিনৰ পৰা অলৰেডি 8টা পোৱালি ওলাইছে আৰু এইকেইটাত ওলাব মানে 4টা বাকী আছে। গোটেইকেইটাতে পোৱালি হৈছে। তো মই যিটো ভিডিঅ' আপলোড কৰিছিলোঁ, যোৱা যিটো ভিডিঅ' সেইটোত আপোনালোকে অলপমান দেখাই পাইছিলে। তো আজি চাবই পাৰিছে পুৰা ফেডাৰখিনি আপোনাৰ শুকাই গৈছে। এয়া ধুনীয়াকৈ 24 ঘণ্টা ইয়াতে আছিলে। তো এতিয়া মানে এই পোৱালিখিনি আপোনাৰ উঠাই ল'ম মানে ইয়াৰ পৰা। তো আপোনালোকৰ যদি লাগে এনেকুৱা ইনকুবেটৰ মেচিন, তেতিয়াহ'লে আপোনালোকে মোৰ পৰা ল'ব পাৰে। বৰ্তমান বহুতকেইটা মেচিন বনোৱা হৈছে, যিসকলৰ লাগে ল'ব পাৰে। মই আপোনালোকক চিষ্টেমটো বুজাই দি আছোঁ, কেনেকুৱাকৈ আপোনালোকে মানে কণী বহাব, তাৰপিছত কেইদিনমান পিছত পোৱালি ওলাব। তো ইয়াতে কিন্তু আপোনালোকে দেখা পাইছে অলৰেডি কিন্তু মই কণী আনি ৰাখিছোঁ ইয়াতে, আৰু ইয়াতে মাৰ্ক কৰিও দিছোঁ। ইয়াতে লিখা আছে 30 তাৰিখ, আজি যিহেতু জানুৱাৰীৰ 30, তো 30 তাৰিখে আজি কণী বহাম মানে। তো আপোনালোকে চাব, কিন্তু তাৰ আগতে মোৰ এই পোৱালিখিনি উঠাব লাগিব। আগতে এই পোৱালিখিনি উঠাই লওঁ। তো এতিয়া এয়া পোৱালিখিনি উঠাই লওঁ মানে। 8টা পোৱালি ওলাইছে আৰু 4টা বাকী আছে। 12টা কণী দিয়া আছিলে। পোৱালিখিনি চাওক কি কিউট, বহুত ধুনীয়া ধুনীয়া পোৱালি। জাপানিজ বেন্থামৰ পোৱালি এই গোটেইখিনি চব। আৰু ইয়াতে যে কণীখিনি দেখা পাইছোঁ, চব জাপানিজ বেন্থামৰ কণী। দুই, 4, 6, 7টা। এইটো এতিয়ালৈকে ভালদৰে শুকা নাই, ফেডাৰটো আপোনাৰ শুকোৱা নাই ভালদৰে। তো অলপ পিছতে ইয়াক লৈ যাম মানে, ধৰি লওক আৰু 8 ঘণ্টামান থাকিব এইটো মেচিনতে। আৰু ইয়াতে চাব পাৰিছে আপোনাৰ 4টা কণী। 4টাতে মই অলপ আগতে চেক কৰিছোঁ, 4টাতে এয়া পোৱালি লৰি আছে। তো 12টা কণী দিছিলোঁ, 12টাতে মানে পোৱালি হৈছে, এটাও বেয়া হোৱা নাই। এতিয়া আপোনালোকে বহুতে ক'ব পাৰে যে দাদা আপুনি চাগে মানে আপুনি আগতে চেক কৰিয়ে চাগে মেচিনত ৰাখিছে আমাক দেখুৱাবৰ কাৰণে, বুৰ্বক বনাবৰ কাৰণে। নাই, মই সঁচাকৈ ইয়াত 12টা মানে কণী দিছিলোঁ, 12টাৰ পৰাই পোৱালি হৈছে। তো এতিয়া আপোনালোকে দেখাই পাইছে ইয়াতে 26টা কণী মই আনিছোঁ, আজিয়ে বহাম। আপোনালোকৰ সন্মুখতে মই মেচিনত দি আছোঁ এই 26টা কণী। কেইদিনমান পিছত আকৌ আপোনালোকৰ আপডেট দিম যে কেইটাত পোৱালি হৈছে আৰু কেইটাত হোৱা নাই, আপোনালোকে চাব পাৰিব। তো এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু যদি এনেকুৱা মেচিন লাগে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে। আৰু ইয়াতে আপোনাৰ মেচিনত আমি 2টা ফেন দি দিছোঁ, আৰু 2টা বাল্বৰ ব্যৱস্থাও আছে, 2টা হোল্ডাৰ লগোৱা আছে। কিন্তু এটা বাল্ব আমাৰ পৰা দিয়া হ'ব আৰু এটা আপোনালোকে নিজে লগাই ল'ব। তো 2টা নলগালেই হয়, এটা বাল্ব দিলেই হৈ যায়। যিহেতু সৰু সৰু মেচিন, এটা কাৰ্টুনেৰে বনোৱা হৈছে, তো এটা বাল্ব দিলেই হৈ যায়। ফেন 2টাই চলিব, কিন্তু বাল্ব এটা মানে জ্বলিব আপোনাৰ 100 ৱাটৰ বাল্ব, 100 ৱাটৰ। আৰু যদি আপোনালোকে 2টা বাল্ব জ্বলায় তেতিয়াহ'লে 60 ৱাটৰ 2টা বাল্ব দিব, ঠিক আছে। কিন্তু পৰাপক্ষত আপোনালোকে এটা বাল্বে ইউজ কৰিব। মই এটা বাল্বে ইউজ কৰি আছোঁ, চাইছে পোৱালি ওলাই আছে, ঠিক আছে। তো এটা বাল্ব আমাৰ পৰা দিয়া হ'ব, আৰু এটা যদি আপোনালোকে বিচাৰে লগাব পাৰে। কিন্তু 2টা বাল্ব ইউজ কৰিলে আপোনালোকে 60 ৱাটৰ বাল্ব দিব 2টাত। আৰু যদি এটা বাল্ব ইউজ কৰে তেতিয়াহ'লে 100 ৱাটৰ বাল্ব এটা দিলেই হ'ল, হৈ গ'ল। তাৰপিছত আপোনালোকে দেখাই পাইছে ইয়াতে বাল্বৰ তলত কিন্তু এটা বাতিত পানী দিয়া আছে। এই পানীটো দিয়াৰ কাৰণটো হ'ল আমাৰ যিহেতু হিউমিডিটি লাগিব, আৰু এই হিউমিডিটি টেম্পাৰেচাৰ গোটেইখিনি এই কণ্ট্ৰলাৰতে ছেট কৰা আছে। তো আপোনালোকে একোৱে কৰিব নালাগে, জাষ্ট খালি আপোনালোকে মোৰ পৰা মেচিনটো লোৱাৰ পিছত আপোনালোকে কি কৰিব, এনেকুৱা বাল্ব, এইটোতো বাল্ব দিয়াই থাকিব, আমি দিয়ে দিম। তাৰপিছত আপোনালোকে জাষ্ট খালি কি কৰিব, এনেকুৱা এটা বাতিত পানী ল'ব। পানী লোৱাৰ পিছত কাৰেণ্ট গুচি গ'ল ন। পানী লোৱাৰ পিছত আপোনালোকে এই পানীটো এই বাল্বৰ তলতে দি ৰাখিব। দিয়াৰ পিছত মই এইয়া জালিটো যে দেখা পাইছে আপোনালোকে, এই জালিটো ইউজ কৰাৰ কাৰণটো হ'ল এয়া পোৱালিখিনি যে ওলাইছে, বাইচান্স যদি পোৱালিখিনি যাই পিনি এই পানীত পৰি যায়, সেইকাৰণে ছেফটি হিচাপত মই এই জালিটো ইউজ কৰিছোঁ, পানীৰ ওপৰত দি দিছোঁ। কিন্তু আপোনালোকে যিহেতু লোকেল কুকুৰা কণী আপোনাৰ 21 দিনত ফুটি পোৱালি ওলায়, তো আপোনালোকে 19 দিন যেতিয়া হ'ব
এই কণী যেতিয়া আপোনালোকে মেচিনত বহাব, যেতিয়া আপোনাৰ 19 দিন হ'ব তেতিয়া আপোনালোকে এই পানীৰ ওপৰত এনেকুৱা জালি দি দিব। ঠিক আছে, তো আগতে 19 দিনৰ আগতে এইবিলাক জালি চালি একো দিব নালাগে। তো আপোনালোকে এই বাল্বৰ তলত পানীটো দিলে এটা বাতিত পানী দিব, এই পানীটো যাতে কেতিয়াও নুশুকায়। পানী শেষ হোৱাৰ লগে লগে আপোনালোকে পানী দিব, থকা অৱস্থাতে পানী দি দিব। ভৰ্তি ৰাখিব, মানে যাতে পানী একেবাৰে শুকাই নাযায়। হৈ গ'ল সেইটো, পানী দি ৰাখিব বাছ। আপোনালোকে তাৰপিছত এনেকুৱাকৈ মই দেখাই দি আছোঁ। এইটো কণীখিনিত আগতে আপোনাৰ স্প্ৰে কৰা হৈছে, স্প্ৰে কৰোৱাৰ পিছত তাৰপিছত অলপ শুকাই লৈছোঁ কণীখিনি। এতিয়া আপোনালোকৰ সন্মুখতে মই বহাই আছোঁ কণী, এয়া। এয়া কণী বহাই দিছোঁ, দেখাই পাইছে আপোনালোকে, এয়া কণী বহোৱা হ'ল। তো এতিয়া আপোনালোকে কি কৰিব, এই কণীখিনি যেতিয়া দিব দিনে আৰু ৰাতি মিলি আপোনালোকে 6 ঘণ্টাৰ মূৰে মূৰে এনেকুৱাকৈ লাৰি দিব, বা এনেকুৱা যদি পাৰে এনেকুৱাকৈ ঘূৰাই দিব কণীখিনি। দিনে ৰাতিয়ে 4 বাৰ বা 3 বাৰ দিলেই হ'ব। আৰু আপোনাৰ যদি বাইচান্স কাৰেণ্ট যদি গুচি যায়, কাৰেণ্ট নথকা অৱস্থাত কিন্তু কণী ঘূৰাই নিদিব। যেতিয়া কাৰেণ্ট থাকিব তেতিয়াহে আপোনালোকে কণী ঘূৰাই দিব। ঠিক আছে, বাইচান্স ধৰি লওক আপোনাৰ যদি 8 ঘণ্টা বা 6 ঘণ্টা যদি কাৰেণ্ট নাথাকেও, তথাপিও এই মেচিনৰ পৰা পোৱালি ওলাব, মই গেৰাণ্টি দি কৈছোঁ। আৰু যিহেতু আগতে মই মেচিন বনাইছিলোঁ, কিন্তু এনেকুৱা ৰিজাল্ট পোৱা নাই। কিন্তু এইবাৰ যিহেতু ৰিজাল্টো ভাল পাইছোঁ, সেইকাৰণে আপোনালোকক দি আছোঁ এনেকুৱা মেচিন। নহ'লে মোৰ দিয়াৰ কোনো কাৰণেই নাছিল। ঠিক আছে, তো আপোনালোকৰ যদি লাগে এনেকুৱা মেচিন ল'ব পাৰে। মই এতিয়া পোৱালিখিনি এই তাতে ব্ৰডিঙত ৰাখি দিওঁ, তাতে কিন্তু পোৱালি আছে, জাপানীজ বেণ্টমৰ পোৱালি। তো হৈ গ'ল। আৰু আপোনালোকে একোৱে কৰিব নালাগে, জাষ্ট খালি একদম পূৰা চিম্পলভাৱে মই বুজাই দি আছোঁ আপোনালোকক। এনেকুৱাকৈ মেচিনটো ল'লে আপোনালোকে লোৱাৰ পিছত এনেকুৱা বাতিত পানী দিব, পানী দিয়াৰ পিছত এই বাল্বৰ তলতে ৰাখি থ'ব পানীখিনি। তাৰপিছত কণী ভৰালে মেচিনত, কণী ভৰোৱাৰ পিছত দিনে আৰু ৰাতি মিলি, যিটো এইটো মেনুৱেল অট'মেটিক নহয়, তো আপোনালোকে দিনে ৰাতিয়ে মিলি মানে আপোনাৰ 3 বাৰ বা 4 বাৰ ঘূৰাই দিলে হ'ল কণীখিনি। ঠিক আছে, ৰোটেট কৰি দিলে হ'ল। মানে আপুনি এনেকুৱাকৈ টাইম ছেট কৰি ল'ব যে 6 ঘণ্টা মূৰে মূৰে, 6 ঘণ্টা মূৰে মূৰে হ'লে আপোনাৰ দিনে ৰাতিয়ে মিলি আপোনাৰ 24 আৱাৰ্ছ। তেতিয়াহ'লে 6 ঘণ্টা মূৰে মূৰে দিলে আপোনাৰ 4 বাৰ হৈ যাব, ঘূৰোৱা হৈ যাব। যদি আপুনি ৰাতিপুৱা 6টাত ঘূৰাই, দুপৰীয়া 12টাত ঘূৰাই দিব, আকৌ সন্ধিয়া মানত আপোনালোকে 6টা বজাত ঘূৰাই দিলে, আকৌ ৰাতি আপোনালোকে 12টাত ঘূৰাই দিব কণীখিনি। তো এনেকুৱাকৈ আপোনালোকে ধুনীয়াকৈ কণীখিনি ৰোটেট কৰি দিলে হ'ল। তো আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। আৰু যদি মেচিন লাগে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে। যোগাযোগ নাম্বাৰটো ভিডিঅ'ৰ স্ক্ৰীণত দিয়াই আছে, 6001727150। তো যিকি নহওক, আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। এই পোৱালিখিনি ব্ৰডিঙত দি আহোঁ, কাৰণ ব্ৰডিঙতো বহুতকেইটা পোৱালি অলৰেডি ৰখা আছে। তো ভালে থাকিব। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম।